20 বছৰ চাকৰি কৰি NPSৰ পৰা এজন চাকৰিয়ালে কিমান টকা পেঞ্চন হিচাপে লাভ কৰিব যেহেতু বৰ্তমান UPS সিস্টেমটো ওলাইছে আৰু UPSে 25 বছৰ চাকৰি কৰিলে নিশ্চিত পেঞ্চন দিয়াৰ ব্যৱস্থা এটা কৰিছে গতিকে এই কথাটো জনাটো অত্যন্ত দৰকাৰ যে NPSৰ পৰা আমি কিমান টকা পেঞ্চন হিচাপে লাভ কৰিম যদি চাকৰি কাল আমাৰ 25 বছৰ সম্পূৰ্ণ নহয় কাৰণ তেতিয়াহে আমি এটা তুলনা কৰিব পাৰিম যে আমাৰ কাৰণে আসলতে কোনটো বেছি ভাল হ'ব গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনি কথা ধুনীয়াকৈ আলোচনা কৰি দেখুৱাই দিম হিচাপ কৰি দেখুৱাই দিম যে আপোনালোকে 20 বছৰ চাকৰি কৰিলে কিমান টকা পেঞ্চন হিচাপে লাভ কৰিব NPSৰ পৰা আৰু আপোনালোকে নিজে নিজে এইটো আপোনালোকৰ চাকৰি কাল হিচাপত নিজে নিজে গণনা কৰি উলিয়াব পাৰিব মই মাত্ৰ টেকনিকটো দেখুৱাই দিম আৰু এইখিনি কথা মই কোৱা কথা নহয় এইখিনি কথা কৈছে PFRDA অৰ্থাৎ পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে PFRDA এৰ ৱেবছাইটত NPSৰ পেনশন ক্যালকুলেটৰটো দিয়া আছে আপোনালোকে নিজে গৈ তাত হিচাপ কৰি চাব পাৰিব গতিকে পলম নকৰি আমি মোবাইলৰ স্ক্ৰিনখনলৈ আগুৱাই যাওঁ প্ৰথমতে আপুনি মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত গৈ ক্লিক কৰিব আৰু তাৰ পিছত আপুনি তাত টাইপ কৰিব PFRDA মানে পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত যেটো পেজ খোল খাব তাৰ যেটো ফাৰ্স্ট লিংক হ'ব PFRDA তাত আপুনি গৈ ক্লিক কৰিব PFRDA ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ড্যাশবৰ্ডটো খোলা যাব আৰু ইয়াতে আপুনি অলপমান তললৈকে স্ক্ৰল কৰিলে দেখা পাব পেনশন ক্যালকুলেটৰ আৰু আপুনি এই পেনশন ক্যালকুলেটৰত গৈ ক্লিক কৰিব এইটো আপোনাৰ PFRDA এৰ সম্পূৰ্ণ নিজা ৱেবছাইট আৰু ইয়াত আপোনাৰ যিখিনি তথ্য সেইখিনি প্ৰায় শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ তেওঁলোকে চেষ্টা কৰে গতিকে অথেন্টিক বস্তু এটা আমি ট্ৰাই কৰি চাব পাৰো নিশ্চয় কোনো অসুবিধা নাই আৰু তাক ক্লিক কৰাৰ পিছত এনেখন ফৰ্ম খোল খাব আৰু তাৰ ফাৰ্স্ট অপচনটো হ'ল সাবস্ক্ৰাইবাৰ সেক্টৰ ইয়াতে আমি সিলেক্ট সেক্টৰত গৈ গভৰ্ণমেণ্ট ক্লিক কৰিম আৰু তাৰ পিছত আমাৰ তলত লিখা আছে স্কিম এভেইলেবল তাত গৈ আমি ষ্টেট গভৰ্ণমেণ্ট কৰিম যেহেতু ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয় ষ্টেট গভৰ্ণমেণ্ট কৰিম আৰু ইয়াতে দিয়া আছে যে ডেট অফ বাৰ্থ এতিয়া যেহেতু মই এটো দেখাব খুজিছো যে চাকৰি কাল মাত্ৰ 20 বছৰ হলে কিমান টকা জমা হ'ব বা কিমান টকা পেঞ্চন পোৱা যাব গতিকে যেহেতু এতিয়া 2025 চন চলি আছে গতিকে মই মোৰ এজটো 40 ইয়াৰ্স দেখুৱালেহে আগন্তুকৰ 20 বছৰ চাকৰি কাল কৰিব পাৰিম থাকিব হেয়ে মই 1985 মই ইয়াৰ সিলেকশন কৰি লম আৰু তাৰ পিছত মই জানুৱাৰী মাহ সিলেক্ট কৰি জানুৱাৰী 1 তাৰিখটো সিলেক্ট কৰি লৈছো যাতে মোৰ ইয়াৰ্সটো হয় এজটো হয় 40 ইয়াৰ্স এতিয়া তাৰ পিছত আছে যদিহে মানে কি মই এক্সিস্টিং এমপ্লয় হও তেনেহলে মোৰ যেটো টায়াৰ 1ত যেটো জমা হ'ব পইচা টকা যেটো জমা হ'ব হেতু ইয়াতে দিব লাগে এই ঘৰটোত কিন্তু মই যেটো ফ্ৰেশ এমপ্লয় হিচাপে দেখুৱা বিচাৰিছো গতিকে মই তাতে কোন দিও তাত 0 ৰাখিম আৰু নেক্সট লিখা আছে যে আই উড লাইক টু কন্ট্ৰিবিউট মই কিমান টকা কন্ট্ৰিবিউট কৰিব বিচাৰো NPSত এতিয়া সৰকাৰী নিয়মটো হ'ল যে NPSত কি কৰা হয় বেসিক প্লাস ডি এৰ 10% হে আমি কন্ট্ৰিবিউট কৰিব পাৰো যদিহে এগৰাকী ফ্ৰেশ এমপ্লয় হয় আৰু তেওঁ তৃতীয় বৰ্গৰ চাকৰিয়াল হয় তেনেহলে তেখেতৰ যেটো বেসিক পে হ'ব এটো স্কেল হ'ব 14000 পৰা ষ্টাৰ্ট হয় বৰ্তমান 7 পে কমিশন মতে আৰু গ্ৰেড পে টো বিভিন্ন হ'ব পাৰে 6200 6800 7400 8700 গতিকে মই এটা এভাৰেজ হিচাপত লৈছো যে 7400 টকা গ্ৰেড পে লৈছো তেনেহলে প্ৰায় 1400 টকা হ'ব তেওঁৰ বেসিক পে আৰু তাত যদি 53% দিয়ে লাগি যায় তেনেহলে অলমোস্ট 31500 মান তেওঁৰ দৰমহা হ'ব মানে বেসিক প্লাস দিয়ে মিলি আৰু তাৰ 10% যেটো হ'ব তাৰ 10% টো অলমোস্ট 3100 টকা বাৰতকৈ সাধাৰণ বেছি হ'ব পাৰে গতিকে হেতু বৰ্তমান সময়ত জয়েন কৰা সময়ত কিন্তু যদি তেখেতৰ চাকৰি কাল 20 বছৰ হয় 20 বছৰত তেখেতে অলমোস্ট দুটা ৰিভাইজ পে পাব তেতিয়া দৰমহাটো বাঢ়ি যাব লগতে বছৰে বছৰে ইনক্ৰিমেন্ট থাকিব গতিকে তেখেতৰ যেটো মানে কন্ট্ৰিবিউশন থাকিব NPSত হেতু পৰৱৰ্তী সময়ত শেষলৈকে বহুত টকা বাঢ়ি যাব গতিকে মই এটা এভাৰেজ হিচাপত লৈছো যে তেখেতে যদি 8000 টকাও মাহে কন্ট্ৰিবিউশন কৰে মানে গোটেই 20 বছৰ পিৰিয়ডটোত এটা এভাৰেজ হিচাপত লৈছো তেনেহলে কিমান টকা হ'ব আমি হেতু ট্ৰাই কৰি চাব পাৰো হয়তো 8000 তকৈ বেছিয়ে হ'ব লাগে কাৰণ যিসকলে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকে নিশ্চয় এইটো বস্তু বুজি পাব যিসকলে চাকৰি কাল ইতিমধ্যে 10 বছৰ কমপ্লিট হৈ গৈছে প্ৰথম তেওঁলোকৰ কন্ট্ৰিবিউশন কিমান আছিল আৰু এতিয়া কিমান হৈছে এইটো পাৰ্থক্য নিজে বুজি পাব আৰু তাৰ পিছত তেওঁ ৰিটায়াৰমেন্ট এজটো সিলেক্ট কৰিব 60 ইয়াৰ্স আৰু কিমান বছৰত তেওঁ টকাটো উইথড্ৰ কৰিব বিচাৰে হেতু 60 সিলেক্ট কৰিলে হ'ল আৰু তাৰ পিছত তেওঁৰ যেটো কন্ট্ৰিবিউশন তাৰ ওপৰত তেওঁ কিমান পাৰ্চেন্ট ৰিটাৰ্ন আশা কৰে হেতু 9 সিলেক্ট কৰিলে হ'ল এনে 9 পৰা 12% মান হয় NPSৰ তেওঁলোকে ক্লেইম কৰা অনুসৰি আমি লোয়েষ্টটো ধৰিছো 9% আৰু তাৰ পিছত যিখিনি আমাৰ মানে 60% আমি উইথড্ৰ কৰিম বাকি যিখিনি ৰৈ যাব 40% এটো 40% আমি এনুইটি ক্ৰয় কৰিম অৰ্থাৎ পেনশনৰ কাৰণে 40% ৰাখি দিম আমি আৰু সেই 40% ৰ পৰা আমি কিমানখিনি গ্ৰোথ আশা কৰো হেতু আমি 9% কৰিম
আৰু তাৰপিছত আমি কি কৰিম কেলকুলেট বাটনটো আমি ক্লিক কৰি দিম যেতিয়া আমি কেলকুলেট বাটনত ক্লিক কৰি দিম তেতিয়া এনেকৈ আমাৰ এটা মানে পেজটো আমাৰ ৰিফ্ৰেছ হ'ব আৰু তাত দেখুৱাব যে আমি যেটো লামসাম এমাউন্ট পাম 60% সেই এমাউন্টটো কিমানখিনি হ'ব টোটাল ইনভেষ্টমেন্ট কিমানখিনি হ'ব টোটাল গেইন কিমানখিনি হ'ব আৰু টোটাল যেটো আমাৰ কৰ্পাছ হ'ব এনপিএছ ৰ কিমানখিনি আমাৰ হ'ব এতিয়া দেখা পাইছো আমি যে আমাৰ টোটাল যেটো ইনভেষ্টমেন্ট হ'ব হেইটো হ'ব আমাৰ 47,58,797 টকা তাত আমাৰ গেইন হ'ব 53,74,840 रुपीस আৰু টোটাল যেটো কৰ্পাছ হ'ব হেইটো হ'ব আমাৰ 1,33,637 টকা আৰু আমি অবখৰৰ টাইমত যে 60% টো ঘুৰাই পাম এনপিএছ ৰ পৰা সেই এমাউন্টটো হ'ব 60,80,182 টকা আৰু যেটো আমাৰ পেনচনৰ নামত জমা থাকিব 40% এনুইটি ভ্যালু তাৰ ভ্যালু হ'ব 40,53,455 টকা আৰু সেই 40% এমাউন্টৰ পৰা আমি যেটো পেনচন পাম মান্থলি সেই পেনচনৰ ভ্যালু হ'ব 30,401 টকা এইটো এটা আনুমানিক হিচাপে কিন্তু মই একেবাৰে কম ৰেটটো ধৰিছো গটিকে ইয়াতকৈ হয়তো আমাৰ টকাটো বাঢ়িব কম নহয় গটিকে আপোনালোকে ভিডিওটোৰ পৰা নিশ্চয় গম পাইছে যে মই যিখিনি হিচাপ কৰি দেখুৱাইছো সেইখিনি একেবাৰে মই কম ৰেট ধৰি হিচাপ কৰি দেখুৱাইছো আৰু ইয়াতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক আছে আৰু যেটো মই মান্থলি কন্ট্ৰিবিউশন দেখুৱাইছো 8,000 रुपीस হেইটো যথেষ্টখিনি বৃদ্ধি হ'ব মই একেবাৰে লোৱেষ্ট মানে এটা হিচাপ কৰি দেখুৱাইছো যাতে আমি বেছি আশা নকৰো এতিয়া কথা হল আপোনালোকে হয়তো ভাবিব পাৰে যে মাত্ৰ 30,000 টকা হে পেনচন পোৱা যাব গটিকে আমাৰ লাভ নহব কিন্তু মনত ৰাখিব যে আমাৰ চাকৰিকাল 25 বছৰ সম্পূৰ্ণ হোৱা নাই মাত্ৰ 20 বছৰহে হৈছে আৰু 20 বছৰ চাকৰি কৰিলে ইউপিএছএ আমাৰ নিশ্চিত পেনচন প্ৰদান নকৰে আমাৰ তাতো পেনচনটো আমাৰ কমি যাব আৰু তেনেস্থলতো আমাৰ পেনচনটো বহুত বেছি হোৱা সম্ভাৱনা নাই আৰু লগতে এটো কথা আমি মনত ৰাখিব লাগিব যে এনপিএছ ৰ আমাৰ 60% এমাউন্টটো আমি ঘুৰাই পাম গটিকে আপোনালোকেও নিজে নিজে পিএফআৰডিএ ৱেবসাইটত গৈ পেনচন কেলকুলেটৰত ক্লিক কৰি নিজৰ চাকৰিকালটো বহুৱাই দি আৰু যদিহে আপোনালোক অলৰেডি চাকৰি কৰি আছে তেনেহলে আপোনালোকৰ যেটো অলৰেডি টায়াৰ 1ত জমা হৈছে টকা এনপিএছ ৰ যেটো মই ব্লেংক ৰাখিছিলো সেইখিনি টকা আপোনালোকে বহুৱাই দিব আৰু তাৰ পিছত আপোনালোকে সেই ৰেট বিলাক মই যেনেকৈ দেখুৱাইছো তেনেকৈ বহুৱাই আপোনালোকে নিজৰ যেটো পেনচন বা নিজৰ যিখিনি 60% এমাউন্ট ঘুৰাই পোৱা সম্ভাৱনা আছে সেইখিনি নিজে আপোনালোকে ধুনিয়াকৈ চাব পাৰিব যদি এই ভিডিওটো ভাল লাগিছে তেনেহলে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিও পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ